আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি নিৰলসভাৱে যি তেখেতে 12 বছৰৰ যি তেওঁ কাৰ্যকাল অতিক্ৰম কৰিলে, এই অতিক্ৰম কৰা প্ৰথমগৰাকী দেশৰ আমাৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী দেশৰ প্ৰধানমন্ত্ৰী হিচাপে চিহ্নিত হৈছে। এইখনত আমি আজি দোহাৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষক যি বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে যি নিৰলসভাৱে তেখেতে প্ৰয়াস চলাই আহিছিলে আৰু সেই প্ৰয়াসত ইতিমধ্যে সফল হৈছে। ভাৰতবৰ্ষৰ কোনো প্ৰধানমন্ত্ৰীয়ে বিশ্ব নেতা হিচাপে পূৰ্বতে স্বীকৃতি পোৱা নাই। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ব নেতা হিচাপে ইতিমধ্যে স্বীকৃতি পাইছে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিছন, যে আজি নিশ্চিত ওপৰত তেখেতে 47 চনলৈ হয়তো প্ৰধানমন্ত্ৰী নাথাকে, তেখেতে জানে, কিন্তু তথাপি দেশখনক আগুৱাই নিয়াৰ কাৰণে তেওঁ যি সবকা সাথ সবকা বিকাশ আৰু সবকা প্ৰয়াস, এই সকলোৰে প্ৰয়াসত সহযোগত ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ কৰাৰ কাৰণে বা বিশ্বগুৰু কৰাৰ কাৰণে যি প্ৰয়াস চলাই আহিছে, সেই প্ৰয়াসত ইতিমধ্যে তেখেতে বহুখিনি সফলতা লাভ কৰিছে। যে এইগৰাকী প্ৰধানমন্ত্ৰী যাতে পুনৰ যাতে 10 বছৰ যাতে আৰু যাতে কাম কৰি পেলাই দেশখনক যাতে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে তেখেতক যাতে শক্তি প্ৰদান কৰে, তেখেতক যাতে সাহস প্ৰদান কৰে, তেখেতক যাতে আশীৰ্বাদ প্ৰদান কৰে, আৰু সেইকাৰণে আজি আচলতে মই ইয়াতে প্ৰাৰ্থনা জনাবলৈ আহিছিলোঁ।